নমস্কাৰ। মই আজি আলোচনা কৰিম ধৰ্মৰ বিষয়ে। মই যিহেতু ৰাজনীতিৰ কথা আলোচনা কৰোঁ, কিন্তু আজি মই ৰাজনীতিৰ কথা আলোচনা নকৰোঁ। মই কেৱল আজি ধৰ্মৰ কথাই আলোচনা কৰিম। এইভাবে ধৰ্মৰ কথা আলোচনা কৰিম কাৰণ আমাৰ ধৰ্ম কোন দিশে গৈ আছে, সেইবাবে অলপ আলোচনা কৰিম। কেৱল ৰাজনীতিৰ কথা আলোচনা কৰিলেইতো নহ'ব, নিজৰ ধৰ্মটো বচাব লাগিব। সেইবাবে ধৰ্মৰ কথা মই আলোচনা কৰিম। মই যিহেতু অন্য লোকৰ ধৰ্মৰ বাবে আলোচনা নকৰোঁ, মই মোৰ ধৰ্মৰ বিষয়ে মই আলোচনা কৰিম। কাৰণ যিহেতু মই মোৰ ধৰ্মৰ বিষয়ে নাজানো, মই অন্য লোকৰ ধৰ্মৰ বিষয়ে আলোচনা কৰি মোৰ কি লাভ হ'ব। সেইবাবে মই মোৰ ধৰ্মৰ বিষয়ে মই আলোচনা কৰিম। এতিয়া মোৰ ধৰ্মটো মই প্ৰথমতে জনাই লওঁ, আপোনালোকেও ভালকে জানি লওক মোৰ ধৰ্মটো কি। মোৰ ধৰ্ম হৈছে হিন্দু ধৰ্ম। মই সৰুৰ পৰা মোৰ ধৰ্মটো মই হিন্দু বুলিয়ে মই জানি আহিছোঁ। মই একদম ক'ৰবাত যদি যাওঁ, ফৰ্ম ফিল-আপ কৰিব বা বেংকতে হওক, যিকোনো ঠাইত মই যেতিয়া লিখোঁ, তেতিয়া মোৰ ধৰ্মটো মই হিন্দু বুলিয়ে লিখোঁ। সনাতন বুলি মই লিখা নাই আজিলৈকে। কিন্তু সনাতনো হয়, ঠিকে আছে, ভাল কথা। এতিয়া হিন্দু ধৰ্মৰ বিষয়ে মই যেতিয়া আলোচনা কৰিম, প্ৰথমতে হিন্দু ধৰ্মৰ গুৰুজনাক মই প্ৰণাম কৰিম। গুৰুজনাক মই জনাম বিনম্ৰ মোৰ আত্মাৰ পৰা প্ৰণাম। এতিয়া গুৰুজনাৰ নাম হয়তো আপোনালোকে জানে নাজানে মই নাজানো। সেইবাবে মই গুৰুজনাৰ নামো মই কৈ দিওঁ। গুৰু শ্ৰী প্ৰভু শংকৰ আচাৰ্য, আমাৰ হিন্দু ধৰ্মৰ। আৰু হিন্দু ধৰ্মৰ যিহেতু মোৰ নামটো আপোনাক ক'লো, মোৰ নামটো হৈছে গিৰি। উপাধিটো দেই, উপাধিটো হৈছে মোৰ গিৰি। আৰু হিন্দু ধৰ্মৰ প্ৰথম যিটো আমাৰ 10টা হেৰি বুলি ধৰিব লাগিব, মানে আপোনাৰ ভাগ বুলি ধৰিব লাগিব, ভাগ। 10টা ভাগ, তাৰে প্ৰথম ভাগটোৱে হৈছে গিৰি। প্ৰথম ভাগটোৱে হৈছে গিৰি। এই ধৰ্মৰ এই কথাবিলাক আপোনালোকে জানিব লাগিব। কিন্তু মোৰ উপাধিটো যদি গিৰি, কিন্তু মই সেই মৰ্যাদাটো মই পোৱা নাই। মই সেইটো কৰ্মত মই জড়িত নহয়, সেইবাবে মই বিভিন্ন উপাধি হ'লেই যে হ'ব সেইটো কথা নহয়। গতিকে গিৰি 10টা মই নামটো কৈ দিওঁ, গিৰি, পুৰী, পৰ্বত, বন, আশ্ৰম, অৰণ্য, তাৰপিছত আপোনাৰ সাগৰ, সৰস্বতী, তাৰপিছত ভাৰতী। এইখিনি 10টা আপোনাৰ ভাগ। সেই ভাগ 10টাত আপুনি আপোনাৰ মানে সেই সময়ত গুৰু শংকৰ আচাৰ্য প্ৰভুই ভাগ কৰিছিলে। আমি শ্ৰেণীৰ বিষয়ে নাযাওঁ, কাৰণ শ্ৰেণী কৈ আজি আমাৰ হিন্দু ধৰ্মটো এনেকে ভাগ হৈ গৈছে, আমি মানে একদম লাজে পোৱা হৈছোঁ। তাৰমানে মই লাজ পোৱা হৈছোঁ, আমি নহয় দেই, মই লাজ পোৱা হৈছোঁ। গতিকে মই শ্ৰেণীৰ কথা মই নকওঁ। সেই ভাগত যোনে কাম কৰিছে, 10টা ভাগত, তেওঁলোকেই আচলতে হিন্দু সমাজৰ ভাল এজন চিন্তা কৰা ব্যক্তি। কিন্তু মই এই কথাবিলাক মই পচন্দ নকৰোঁ। এই যিবিলাক এক শ্ৰেণীৰ লোক, কথাবিলাক ভালকৈ মন দি শুনিব। যিবিলাক এক শ্ৰেণীৰ লোক, যিসকলে কেৱল অন্য মানে মানুহৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰি তেওঁলোকে পূজা অৰ্চনা পাতে, সেই বস্তুটোত মই একমত নহয়। সেইবাবে নহয়, আচলতে আমাৰ হিন্দু ধৰ্মৰ সকলো বস্তু নিয়ম নীতিখিনি যেতিয়া আপুনি সম্পূৰ্ণৰূপে জানিব, বুজিব, তেতিয়া আপুনি নিজে নিজৰ আত্মাৰ পৰা সকলো বস্তু পাতিবলৈ চেষ্টা কৰিব। এই কথাবিলাক সঁচা। মানে আমি কেৱল উৎসৱ এটা ডাঙৰ চাই পেণ্ডেল ৰভা পাতি আমি প্ৰতিমা সাজি আকৌ প্ৰতিমাটো আমি পানীত উটুৱাই দি বা সেই কালচাৰেল টকা সংগ্ৰহ কৰি খিচাৰি খুৱাই মানে ধনীখিনিক খিচাৰি খুৱাই আৰু দুখীয়াখিনি অলপ দেৰিকে আহিলে হ'ল। একদম কাপোৰ কানি ফিট ফাট পিন্ধি গৈ মোবাইলেৰে চেল্ফি তুলি এইবিলাক মই ব্যক্তিগতভাৱে মই পচন্দ নকৰোঁ। আমাৰ হিন্দু ধৰ্মত মই এজন একদম হিন্দু লোক, আপোনালোকে হিন্দু লোক, যোনে মোৰ
ভিডিঅ'টো চাই আছে মই তেওঁলোকৰ কথা নকওঁ, কিন্তু অলপ সলনি কৰাৰ কথা যে যিসকল ব্যক্তিয়ে সঁচাকৈ সেই অনুষ্ঠানবিলাক পাতে, প্ৰথমতে আচলতে আপোনালোকে এই কথাটো মনত ৰাখিব, পূজা পৰ্ব যিমান আপোনাৰ পূজা অৰ্চনাৰ মানে ৰভা পেণ্ডেল এইবিলাক সজোৱা হয়, এইবিলাক গুৰু শংকৰ আচাৰ্য ডাঙৰীয়াই বা প্ৰভুই এইবাবে হেৰি কৰিছিলে, এই উৎসৱবিলাক পাতিছিলে যাতে দুখীয়া ব্যক্তি মানে তলৰ মানে যিসকলে মানে চলিব নোৱাৰে তেওঁলোকে যাতে আচলতে সেই ঠাইত আহি এসাঁজ হ'লেও খাব পাৰে। এই বস্তুবিলাকে আচলতে থাকিব লাগে। ধনী মানুহে যিখিনি টকা পইচা আছে তেওঁলোকে কি কৰিব লাগে, হিন্দু ধৰ্মৰ যিসকল মানে চলাত অসুবিধা তেওঁলোকে যাতে তেওঁলোকৰ কাৰণে যাতে এই বস্তুখিনি সহায় সহযোগিতা কৰে, এনেকুৱা ধৰণৰ হ'ব লাগে। কিন্তু আমি এই বস্তুবিলাক দেখা নাপাওঁ। আজিকালি আমি দেখা পাওঁ খুব ধুনীয়াকৈ এটা টকা সংগ্ৰহ কৰে, টকা সংগ্ৰহ কৰি তেওঁলোকৰ নিজৰ ঘৰ বাৰী ধুনীয়াকৈ বনাই লয়। এই বস্তুবিলাক হ'ব নালাগে। সদায় মানুহক মানে কি আমাৰ হিন্দু ধৰ্মৰ তলৰ শ্ৰেণীখিনি হিন্দু মানুহখিনি ঠিকে আছে নে নাই সকলোকে খা খবৰ ল'ব লাগে। ল'লে সেই বিভাগবিলাক আছে, হয়তো মই নাজানো, আছে। আজি মোৰ টকা পইচা ইমান নাই, মোৰ দিন হাজিৰা কৰি মই চলি খাই থকা মানুহ থাকিলে ময়ো দিলোঁ হয়। তেনেকুৱা বহুত বিজ্ঞ ব্যক্তি আছে। হিন্দু ধৰ্মটো যদি আপুনি আগবঢ়াই লৈ যাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰত্যেক মানুহে আপোনাক আদৰণি জনাব। কিন্তু আচল কথাটো হৈছে কি, যে আপুনি যেতিয়া বিভিন্নটা ভাগত ভাগ হৈ থাকিব তেতিয়া আপোনালোকে কেনেকৈ বুজিব হিন্দু ধৰ্ম কি? সমস্যাটো বুজি পাইছেনে? তেতিয়াহ'লে আপোনালোকে বুজি নাপাব। সেইবাবে মই কওঁ যে আপোনালোকে প্ৰথমতে সকলো বস্তু যিকোনো বস্তুত আপোনালোকে ত্যাগ দিবলৈ শিকক। ত্যাগ যেতিয়া আপোনালোকে দিব মনে দি দেই, এনে নহয়, মনে দি যদি আপুনি ত্যাগ দিয়ে তেতিয়া আপোনালোকে বুজিব যে হয় আচলতে সমাজৰ বাবে বা ৰাইজৰ হকে কাম কৰিবলৈ কিমান ভাল লাগে, কিমান ফূৰ্তি লাগে। কেৱল খিচাৰি কেইটামান আনি 5 দিনীয়াকৈ এটা পৰ্ব পাতি অনুষ্ঠান পাতি এই বস্তুবিলাক শোভা নাপায়। আৰু মই ঠিকে আছে, মই সেইবিলাকো পাতি কিনে ভালকে সকলো মানুহকে পৰিচালনা কৰক। আজি আপোনালোকে চিন্তা কৰক, হিন্দু ধৰ্মৰ লোকৰ পৰাই বিভিন্ন ধৰ্মলৈ আপোনাৰ হেৰি হয়, এইটো আপোনাৰ মাইগ্ৰেশ্যন মানে আপোনাৰ এইটো কি বুলি কয়, এই বেলেগ ধৰ্মলৈ গুচি যায়, হয় নে নহয়? কিন্তু বেলেগ ধৰ্মৰ পৰা হিন্দু ধৰ্মত অহা আমি বহুত কমেই দেখা পাওঁ। সেইকাৰণে সেইবিলাক কথা আপোনালোকে লক্ষ্য কৰিব। লক্ষ্য কৰিলেহে আপোনালোকৰ ভাল হ'ব। গতিকে মই এই কথাটো আৰু এবাৰ কৈ দিওঁ যে যদি হিন্দু ধৰ্মটো সকলোৱে বুজি পায়, সকলোৱে হিন্দু, কোনো ধৰণৰ এনেকুৱা ক'ব নালাগে যে মই হিন্দু নহয়, অমুক নহয়, তমুক নহয়, এইবিলাক ক'বই নালাগে। হিন্দুৱে আৰু তাতে আৰু ক'ব লগা কি আছে? গতিকে মই এই কথাটোৱে সকলোকে অনুৰোধ কৰিম, আপোনালোকে প্ৰত্যেক মানুহকে সহায় সহযোগিতা কৰক, হিন্দু শ্ৰেণীৰ সকলোকে। আপোনালোকে হিন্দুৰ একদম যিখিনি তলৰ মানুহ আছে সেইখিনি উঠাবলৈ চেষ্টা কৰক, তেতিয়া তেওঁলোকে বেলেগ ধৰ্মলৈ ৰূপান্তৰ নহ'ব, হয় নে নহয়? সেইবাবে কথাবিলাক ভালকে অলপ চিন্তা চৰ্চা কৰিব, যে আপুনি কেৱল আপোনাৰ কৰ্তব্যটো কৰাৰ পিছত যে আপুনি নিজকে ভাবি যাওক মোৰ কামখিনি মই কৰিলো, মোৰ শেষ, সেইটো হ'ব নালাগে হা, ঠিক আছে? কাৰণ হিন্দুৰ কাৰণে এটা ভালকৈ আপোনালোকে বধ বনাওক, ময়ো তাতে থাকিম দৰকাৰ হ'লে, ভালকে বধ বনাওক। আৰু আপোনালোকে মই যদি সুধো আপোনালোকক যে আপোনালোকে হিন্দুৰ বিষয়ে 5টা কিবা এটা কওকচোন, হয়তো আপোনালোকে নাজানিব পাৰে, কিন্তু শিকাটো দৰকাৰ। ময়ো নাজানো, কিন্তু শিকাটো দৰকাৰ। মোৰ গিৰি উপাধি মই কিন্তু হিন্দুৰ বিষয়ে মই জানো, ইমান মোক হেৰি কৰিব নালাগে, ঠিক আছে? নজনা বুলি ভাবিব নালাগে, মই হিন্দুৰ বিষয়ে মই জানো। যিখিনি জানো মই বহুখিনিয়ে জানো, তো বেছি কোৱাটো ভুল হ'ব, মই ইমানো নাজানো। যিখিনি জানিব লগা, যিখিনি ছবি মই দেখা পাওঁ আজিকালি, সেইবিলাক মোৰ অলপ দুখেই লাগে। গতিকে মানে সেইবাবে মই এই ভিডিঅ'টো বনালোঁ, আপোনালোকে ভালকে চাব মানে কি চাব, শুনিলেহে আপোনালোকে ভাল পাব যে হয় কথাখিনি মই ভাল কৈছোঁ নে কি কৈছোঁ। কেৱল মানে 1 দিন বা 2 দিনীয়া কৰ্তব্যটো কৰিলে নহয়, সম্পূৰ্ণৰূপে ভাল এটা আপোনাৰ পৰিৱেশ কৰিব লাগে। ধন্যবাদ দেই।